নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টো আপোনালোকক ক্লাছ 9ৰ চেপ্টাৰ 2 এক্সাৰসাইজ 2.4 ৰ 15 নম্বৰ কোৱেশ্চনটো মই এটা সলভ কৰিবলৈ আছো আৰু 15 নম্বৰ কোৱেশ্চন কি কৈছে যে give possible expression for the length and breadth of each of the following rectangles in which their areas are given ইয়াতে দুটা ৰেক্টেংগুলাৰ এৰিয়া দিয়া আছে আৰু এই এৰিয়াৰ পৰা আমাক লেন্থ আৰু ব্ৰেথৰ যেটো পসিবল এক্সপ্ৰেছন হ'ব হিটো আমাক এটা ফাইন্ড কৰিব দিছে এটা চাওক আমাৰ ইয়াতে যেটো প্ৰথমটো কোৱেশ্চন আছে ইটো আছে 325a² - 35a + 12 সো এটো আমাৰ যদি আমি সলভ কৰিব যাও আমাৰ যেটো প্ৰাইম ফেক্টৰাইজেশ্যন যেটো মেথডটো আছে হিটো দি মই এটা সলভ কৰিব গৈ আছো সো হিটো দি কৰিলে আমাৰ সহজ হ'ব ঠিক আছে তো হেকাৰণে এটো মই প্ৰসেসটো ইউজ কৰিছো আতে সো প্ৰাইম ফেক্টৰাইজেশ্যন মেথডৰ যেটো প্ৰসেসটো হিটো কি কৰিব লাগে যে এই দুটা সংখ্যা এটো আমাৰ যেটো ax² + bx + c আছে সো তো এই যেটো ফৰ্মুলাটো আছে এই ফৰ্মুলাটোৰ পৰা আমাৰ এই যেটো a আৰু c ৰ পাৰ্থক্য ইটো আমি মাল্টিপল কৰিব লাগিব সো এই দুটা 25 * 12 যদি মাল্টিপল কৰো আমি পাম 300 ঠিক আছে সো এতিয়া আমাৰ কি হ'ব যে দুটা সংখ্যা এনেকুৱা দুটা সংখ্যা আমি মাল্টিপল কৰিম যি দুটা সংখ্যা মাল্টিপল কৰিলে আমি 300 পাম আৰু সেম সেই দুটা সংখ্যা আমি প্লাস কৰিলে আমি পাব লাগিব 35 ঠিক আছে সো এইটো বস্তুটো আপোনালোকে চাব লাগিব যে এইটো প্ৰসেসটো কেনেকুৱা যে দুটা সংখ্যা মাল্টিপল কৰিলে আমি অলৰেডি 300 পাইছো কাৰণ ইয়াতে দিয়া আছে সো এনেকুৱা দুটা সংখ্যা এবাৰ আমি লব লাগিব যি দুটা সংখ্যা মাল্টিপল কৰিলে আমি 300 পাম আৰু সেম সেই দুটা সংখ্যা প্লাস কৰিলে আমি 35 পাম এটা প্লাসটো কিয় কৰিম কাৰণ এই সংখ্যাটোৰ আগত c ৰ আগত কি আছে প্লাস আছে গতিকে এই কাৰণে যদি মাইনাস থাকে তেনে মাইনাস কৰিলো এটা প্লাস আছে কাৰণে আমি এটা প্লাস কৰিব লাগিব ক্লিয়াৰ আশা কৰো কনসেপ্টটো বুজি পাইছা চাগে সো এতিয়া আমাৰ কি হ'ব যে আমাৰ এটা বস্তু মই লৈ আছো যে 20 * 15 যদি কৰো 15 2 * 30 * 0 0 কৰিলে আমাৰ 300 হ'ব সো এটা 20 ৰ লগত 15 প্লাস কৰিলে কিন্তু এটা আমাৰ 35 হ'ব সো একে সংখ্যা 15 * 20 * 50 কৰিলে আমাৰ 300 পাম আৰু সেম এই দুটা সংখ্যা যদি প্লাস কৰো তেতিয়া আমি 35 পাম গতিকে এই দুটা আমি সংখ্যা আমি ল'ব পাৰো সো এটা কি লিখিম যে 25a² - a থাকিব ভিতৰত কি লিখিম 20 + 15 + 12 ঠিক আছে এনেকে লিখি দিলো এটো মই এটো ব্ৰেকেট আনিছো আতে তো নেক্সট আমাৰ ইখিনি কি হ'ব 25a² - 20a - 15a কাৰণ এটো মাইনাসৰ লগত এই প্লাসটো মাল্টিপল হৈ মাইনাস হৈছে আৰু প্লাস 12 এতিয়া আমাৰ কমন লম ইয়াৰ পৰা 5a কমন যাব 5a কমন এগেইন ভিতৰ 5a থাকিব কাৰণ 25 ৰ পৰা 5 কমন গলে 5 বাহিৰত ওলাই আহিলে ভিতৰ 5 থাকে 5 5 = 25 আৰু a স্কোয়াৰ পৰা যদি a কমন লয় a ভিতৰতে থাকিব তো মাইনাস এটা 20 ৰ পৰা 5 লৈছো 4 থাকিব আৰু a টো a বাহিৰত ওলাই আহিছে গতিকে এটা একো নপঢ়ে অনলি 4 বহিব এতিয়া ইয়াতে মাইনাস কমন যাব লগতে 3 কমন যাব এটা আমাৰ তো 3 কমন গলে 3 5 যা তো এটা 5a হ'ব মাইনাস ইয়াতে মাইনাস হ'ব মাইনাস কি হ'ব মই বুজাই দি আছো আৰু মাইনাস এতে 4 হ'ব কেনেকে হ'ব চাওক ইয়াতে মাইনাসটো আমি কমন লৈছো তো মাইনাসটো কমন লোৱাৰ লগে লগে ব্ৰেকেটৰ ভিতৰত 5 এর আগত প্লাস আছে তো এই মাইনাসৰ লগত প্লাসটো মাল্টিপল কৰিলে মাইনাস হ'ব কাৰণ মাইনাস কমন লোৱাৰ লগে লগে ভিতৰত যিখিনি সাইনটো থাকে এইটো অটোমেটিক চেঞ্জ হৈ যায় যাতে মাইনাসৰ মাল্টিপল কৰিলে যেন আমি আগৰটো পাব পাৰো এটা চাওক ইয়াতে প্লাস আছে মই মাইনাস কমন লৈছো মাইনাসে মাল্টিপল কৰিলে এটা প্লাস হ'ব কাৰণ এটা প্লাস আছে গতিকে সেই প্লাসটো আমি এতে মিলাব লাগিব এতিয়া এই 12 ৰ পৰা 3 কমন গলে 4 থাকিব কাৰণ 3 4 গুণ 12 ঠিক আছে গতিকে ইয়াতে আমাৰ 5a - 4 5a - 4 আমাৰ সেম আছে গতিকে আমি লিখিব পাৰো 5a - 4 ইপিনে 5a - 3 ঠিক আছে তো গতিকে পসিবল যেটো এক্সপ্ৰেছন আমাৰ এই দুটা আছে ইয়াতে আমাৰ লেন্থ কোনবাটো লেন্থ হ'ব কোনবাটো ব্ৰেথ হ'ব গতিকে আমি লিখিব পাৰো যে therefore the possible dimension দিছো মই dimension the possible dimension equal to আমাৰ কি হ'ব পাৰে যে 5a - 4 এবাৰ হ'ব আৰু এটা হ'ব পাৰে যে 5a সৰি এতে মই n দি দিছো ইখিনি ঠাইত মই এতে n বুলি দি দিছো যে n 5a - 3 সো এই দুটা পসিবল ডাইমেনশন কাৰণ কোনবাটো লেন্থ হ'ব পাৰে কোনবাটো ব্ৰেথ হ'ব ইটো যদি লেন্থ হয় ইটো ব্ৰেথ হ'ব ইটো যদি ব্ৰেথ হয় ইটো লেন্থ হ'ব গতিকে এনেকুৱা ধৰণৰ হ'ব গতিকে পসিবল এক্সপ্ৰেছন আমি ইয়াৰ পৰা আমি এনেকুৱা ধৰণে পাইছো ঠিক আছে গতিকে এটা মই নেক্সট এৰিয়াটো আছে সেইটো মই এটা ফাইন্ড কৰিব গৈ আছো সো তাৰে আগতে মই এখিনি পাৰ্ট ইয়াতে মুছি দিছো সো এইখিনি আমাৰ খুব ইম্পৰ্টেন্ট পাৰ্ট এখিনি আপোনালোকে ৰাফ হিচাপত সাইডত কৰি থৈ দিব যাতে আপোনালোকৰ প্ৰবলেমখিনি কৰতে যেন কোনো অসুবিধা নহয় ঠিক আছে সো এতিয়া আমাৰ এইটো কি আছে যে 35 y² + 13y - 12 আছে ঠিক আছে সো এইটো যেতিয়া আমি সলভ কৰিব যাম এইটো প্ৰসেসতে সেম প্ৰসেসতে আমি সলভ কৰিব লাগিব তো ইয়াতে আমি কি কৰিম যে 35 * 12 প্ৰথমতে আমি উলাইলো যে 35 12 যা কিমান হয় সো 35 * 12 সো 12 5 গুণ
60 শূন্য 6 থাকিল 12 3 গুণ 37 লগত 6 প্লাস কৰিলে 42 হ'ব সো 420 হ'ব ঠিক আছে গটিকে এই দুটা মিলি আমি 420 পাইছো গটিকে আমি ইয়াতে কি কৈছে দুটা সংখ্যা এনেকৈ দুটা সংখ্যা লব যাৰ মাল্টিপল কৰিলে আপুনি 420 পাব আৰু সেই দুটা সংখ্যা আপুনি মাইনাস কৰিব লাগিব ইবাৰ মাইনাস সিম্বল আছে সাইনটো মাইনাসটো মাইনাস কৰিলে আপুনি পাব লাগিব 30 ঠিক আছে সো এখিনি ক্লিয়ার আপোনালোকৰ গটিকে আমি সংখ্যা হেনেকে ধৰণৰ উলাব লাগিব যাতে আমি কোন দুটা সংখ্যা আমি লব পাৰো তো ইয়াতে আমাৰ এটা পসিবল ভ্যালু আছে যে 28 into 15 যদি কৰো এই দুটা মাল্টিপল কৰিলে আমাৰ এইটো উলা চান্স গটি মই কৰি দেখুৱাই আছো 15 8 যা কিমান 120 আৰু 15 2 যা 30 তো এটো 0 to 4 420 হয় আৰু 28 পৰা 15 মাইনাস কৰিলে আপুনি 13 পাব সো ইটো কিমান হ'ব আমাৰ 28 into 15 যদি কৰো 420 পাম আৰু 28 পৰা যদি 15 মাইনাস কৰি তেতিয়া আমি 13 পাম ক্লিয়াৰ গটিকে এইটো নিয়ম আমি ইয়াতে বা এই দুটা সংখ্যা আমি ইয়াতে ভ্যালুটা আমি ইয়াতে ব্যৱহাৰ কৰিম সো ইয়াতে কি হ'ব প্ৰথমতে সো 35 y স্কয়াৰ লিখিলো প্লাস y ব্ৰেকেটত কি দিম 28 minus 13 দিম সৰি 28 minus 15 দিম সৰি ইয়াতে আমাৰ 50 উলোৱা আছে ইটো আমি 15 দিছো minus 12 হ'ব কাৰণ 28 পৰা 15 মাইনাস কৰি আমি 13y পাম তো গটিকে আমাৰ ইখিনি মিলি আছে তো তাৰ পিছত আমি ইটো ভাঙি দি আছো 35 y square plus 28y minus 15y minus 12 clear তাৰে পিছত আমি ইখিনি পৰা কমন লব লাগিব আমি এটা 7y কমন লব পাৰো 7 5 গুণ 35 5y থাকিব প্লাস 7 4 গুণ 28 ঠিক আছে তো 35 ৰ পৰা আমি যদি 7 কমন লও ভিতৰত আমাৰ 5 থাকিব y স্কয়াৰ পৰা যদি y কমন লও ভিতৰত আমাৰ y থাকিব প্লাস মাজত y প্লাস সিম্বলটো হ'ব তাৰ পিছত 28 পৰা 4 যদি আমি কমন লও 4 28 পৰা 7 কমন ললে আমাৰ 4 থাকিব না 7 4 গুণ 28 আৰু y টো ডাইৰেক্ট আহি গল গটিকে ইখিনি পাৰ্ট কমপ্লিট এতে ইয়াৰ পৰা আমি মাইনাস কমন লও তো মাইনাস কমন লোৱাৰ লগে লগে সৰি এতে আমাৰ সংখ্যাটো লব লাগিব সংখ্যা আমাৰ ইয়াৰ পৰা 3 যাব 3 কমন যাব তাৰ পিছত ইয়াতে 3 যদি কমন লও 15y পৰা আমাৰ 5y থাকিব আৰু এটো প্লাস হৈ যাব মাইনাস টো প্লাস হ'ব কাৰণ মাইনাসৰ লগত প্লাস মাল্টিপল কৰি এই মাইনাসটো অটোমেটিক হৈ যাব তাৰপিছত 12 ৰ পৰা 3 হেই কৰিলে 4 আহিব গটিকে এইখিনি আমাৰ হৈ গল এতিয়া আমি লিখিব পাৰো কি 5y plus 4 আৰু ইপিনে 7y minus 3 তো গটিকে এইটো আমাৰ পসিবল এক্সপ্ৰেশন আমাৰ এতে উলাই গল ইয়াৰে আমাৰ যিকোনো এটা লেন্থ যিকোনো এটা ব্ৰেথ হ'ব পাৰে আমি লিখি দিলো যে therefore the possible dimension equal to 5y plus 4 and 7y minus 3 গটিকে আমি এই দুটা পসিবল ডাইমেনশন আমি ইয়াতে পাই গলো ক্লিয়াৰ সো আশা কৰো আপোনালোকে 15 নম্বৰ কোৱেশ্চনটো বুজি পাইছে সাকি এতিয়া মই নেক্সট 16 নম্বৰ কোৱেশ্চনটো মই এটা সলভ কৰিব লাইছো